গ্ৰেপ্তাৰ এটিএম চোৰ বুন্দাৰ এক্সিছ বেংকৰ এটিএমত সংঘটিত চুৰি কাৰ্য চিচিটিভি ফুটেজ চাই গ্ৰেপ্তাৰ সনাতন ৰায়ক ৰাজ্যত বৃদ্ধি পাইছে এটিএমৰ পৰা ধন সৰলকি কৰা চক্ৰৰ সক্ৰিয়তা কেতিয়াবা একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে আৰু কেতিয়াবা এটিএমলৈ যোৱা সাধাৰণ লোকক ঠগবাজি কৰি এটিএম কাৰ্ড সলাই ধন সৰলকি কৰে এইবাৰ প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইটি আৰক্ষীয়ে নিশা এজন এটিএম চোৰক গ্ৰেপ্তাৰ কৰে ধৃত চোৰটোৰ বুন্দাৰ ওপৰঘুলি গাঁৱৰ বাসিন্দা সনাতন ৰায় বুলি জানিব পৰা গৈছে বুন্দাৰ এক্সিছ বেংকৰ এটিএমত নিশা চুৰি কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল চোৰটোৱে কিন্তু বেংকৰ সংকেত বাজি উঠাত বেংক কৰ্তৃপক্ষই লগে লগে আৰক্ষীক অৱগত কৰে পিছত নুনমাটি প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইটি আৰক্ষীয়ে অভিযান চলাই চোৰটোক চিচিটিভিৰ ফুটেজ চাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰায় 2:40মান বজাত আমি এটা খবৰ পালোঁ যে বনগাঁৱত এক্সিছ বেংকৰ এটিএমত কোনোবা চুৰ সোমাইছে খবৰ পোৱাৰ লগে লগে আমাৰ পুলিচ টীম ACP নুনমাটি আৰু OC নুনমাটি OC প্ৰাগজ্যোতিষপুৰ OC হাটগাঁও IC পানীখাইটি গোটেই টীম তাতে গৈ পেলাই তাতে চেক কৰিলে চেক কৰাত গম পোৱা গ'ল যে কোনোবা সোমাইছিলে কিন্তু একো বস্তুটো যাব পৰা নাই কাৰণ তাতে সকলোতে আমাৰ পেট্ৰল পাৰ্টিটো ওচৰতে আছিল তাৰপিছত আমি ফুটেজটো পালোঁ ফুটেজ পাই পেলাই লগে লগে গোটেই এৰিয়া প্ৰাগজ্যোতিষপুৰ এৰিয়া পানীখাইটি এৰিয়া হাটগাঁও এৰিয়া গোটেই চাৰ্চ কৰা হ'ল আৰু কৰি পেলাই 3 ঘণ্টাৰ ভিতৰতে যিজন মানে দুষ্কৃতিকাৰী তাতে সোমাইছিলে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু এই মানুহজনৰ নাম হ'ল সনাতন ৰায় তেওঁ ওপৰঘুলি গাঁৱত থাকে আৰু এনে সোধ কৰোঁতে গম পালোঁ যে তেওঁ একো কাম নকৰে বেকাৰ হয় নিজৰ মাকৰ লগত থাকে আৰু কিবা পইচা দৰকাৰ আছিলে সেইটোৰ কাৰণে সি এনেই সোমাইছিলে কিবা পইচা পাম নেকি তাতে তো আমি সঠিক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে আমি ইনভেষ্টিগেশ্যনটো কৰি আছোঁ আমি কাৰণ কোনোবা তাৰ লগত জড়িত আছে নেকি সেইটো আমি ওলাবলৈ আমি চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে আমি কেছ এটা ৰুজু কৰিছোঁ আৰু এছ পালোঁ আমি এইটো তদন্ত কৰিম এই চেষ্টা কৰিছিলে তেতিয়া এলাৰ্ট মেছেজ মানে এই ছিষ্টেমতে আছে যিটো ছিকিউৰিটি ছিষ্টেম তাৰ পৰা আমি খবৰটো পালোঁ যে তাতে মানুহ এজন সোমাইছে আৰু বক্স মানে যিটো কেছ চেষ্ট সেইটো কৰিবলৈ চেষ্টা কৰিবলৈ নোৱাৰিলে আৰু ওচৰতে পুলিচ আছিল ওলাই খবৰ পোৱাৰ লগে লগে আমি চাৰ্চ কৰিলোঁ আৰু 3 ঘণ্টাৰ ভিতৰতে আমি কৰায়ত্ব কৰিবলৈ আমি সক্ষম হ'লোঁ। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24